পুলিচ ভেৰিফিকেশ্যন নে কি আকৌ হেৰি কোৰ্টত যাবলৈ কৈছে নি? তাত কিবা ফৰ্ম এখন আছে গাঁওবুঢ়া দিব লাগিব লিখাই দিব লাগিব। আজি আপুনি কি কাৰণে আক্ৰমণ কৰিছিলে আৰু কেলে মাৰিছিলে আপুনি? কেলে মাৰিছিলে আপুনি? আপুনি কেলে মাৰিছিলে কালি? আপুনি নিচা খাই আছিলে? আক্ৰমণ কৰা কি কাৰণ আছিলে আপোনাৰ? কি কাৰণ আছিলে আপোনাৰ? কেলে মাৰিছিলে আপুনি কওকচোন? কৈ দিয়ক, একো নাই নহয়, কৈ দিয়ক কি কাৰণে মাৰিছিলে আপুনি? আৰক্ষী কেলে মাৰিছিলে? আপুনি আক্ৰমণ কেলে কৰিছিলে আৰক্ষীক? কৈ দিয়ক, একো নহয়, কৈ দিলে কি হ'ব? পুলিবৰ থানাৰ পৰা এজন আৰক্ষী বিষয়া গৈছিলে আমাৰ ঘৰলৈ। আমাৰ কেছ এটা আছিলে, গাড়ী কেছ এটা। বহুত দিনৰ আগতে মানে মানুহজনক মিছা কেছ এটাত ফচাইছিলে। এই কেছটোৰ সন্দৰ্ভত চেমন এখন দিবলৈ গৈছিলে আৰক্ষী বিষয়াজন। তাৰপিছত তেওঁৰ লগত আমি কথা বতৰা পাতি থাকোঁতে তেওঁ যোনজন মানুহে আৰক্ষী বিষয়াজনৰ গাত হাত তুলিছে, তেওঁ মানে নিচা খাই আছিলে, বহুত নিচা খাই আছিলে। কি হ'ল এনেকৈ সুধি মানে তেওঁ আৰক্ষী বিষয়াজনৰ গাত মানে এনেকৈ ঠেলা মাৰি দিছে। তই মোৰ লগত লাগিবি নেকি তেনেকৈ কৈ পিনে তেওঁ মানে নিজেই তেওঁৰ লগত দন লাগি আছে। দন লাগি মানে হেলমেট পিন্ধি আছিলে, হেলমেটটো পেলাই দিলে। তাৰপিছত ছাইডৰ যিখিনি বেল্ট সেইখিনি টানি আজুৰি পেলাই দিলে। মানে মই আৰক্ষী পোছাক ছাইডত যোনডাল বেল্ট লাগে সেইডাল টানি ছিঙি মানে পেলাই দিলে। কালি ঘটনাটো কি হৈছিলে? কালি মানে মই থানাৰ পৰা ৰাতিপুৱা 8:30মান বজাত ওলাই গৈছোঁ। তো চমনলৈ ওলাই গৈছোঁ, মানে প্ৰচেছ এইটো কয়। তো ফাৰ্ষ্টত মই গৈছোঁ সেই মালুখাত গাঁও, মানে পুলিবৰ এৰিয়াত পৰে মালুখাত গাঁও। তাতে যোৱাৰ পাছত মই মানে এই কিছুমান চমন দিলোঁ। যোৱাৰ পাছত পবিত্ৰ বৰা নামৰ এখন চমন আছিল। তাৰ ঘৰত যোৱাৰ উদ্দেশ্যে ৰাওনা হ'লোঁ। তো এই তাৰ ঘৰত যোৱাৰ আগত 150-100মান মিটাৰ আগতে গাড়ীখন ৰখাইছিলোঁ, বাইক লৈ গৈছিলোঁ, চৰকাৰী বাইক। তো ৰখাই পেলাই এজন মানুহক লগ পালোঁ। তাক সুধিলোঁ যে পবিত্ৰ বৰা গড়টো কিমান দূৰ। সি মানে মোক দেখাই দিছে এখন গড়, এনেকুৱা দেখাই দিছে। মই তাতে গৈছোঁ। যোৱাৰ পাছত মানে বাইকো হৰ্ণ মাৰিছোঁ, ইহঁতে ওলাই আহিছে ৰাস্তালৈ। ওলাই অহাৰ পাছত মই মানে এই চমনখন দিলোঁ। ইহঁতে সুধিছে ছাৰ এইটো কি কেছ বা কি কথা। মই অলপ চলপ বুজাই দিলোঁ যিমানটুকু জানো। তাৰপাছত এই চমনৰ বেকচাইডৰ চহীটো লৈছোঁ। লৈ পেলাই মই মানে যেতিয়া আহিম, তেতিয়া সেই বেকচাইডৰ পৰা সেই এটা মানুহ আহিছে। আহি পেলাই মোক সুধিছে মই কিয় বিচাৰিছোঁ। মই বোলো মই আপোনাক বিচৰা নাই নহয়। কোনে কৈছে মই আপোনাক বিচাৰিছোঁ বোলে? সেইটোৱে। পাছত মই তাক ক'লোঁ মই আপোনাক বিচৰা নাই, ঠিক আছে আপুনি এতিয়া যাওক। বছ মই গাড়ীখন অলপ আগত নিছোঁ, নি গাড়ীখন ঘূৰাই আকৌ যেতিয়া আহিম তেতিয়া সেই পবিত্ৰ বৰাক মই সুধিছোঁ, দাদা এই মানুহজনৰ নামটো কি? সেই নামটো যেতিয়া মই তাক সুধিছোঁ, তেতিয়া সি মোক হুইচেল কোডত দৌৰি একদম ছিঙি একদম মানে এইটো এই লুপি চুপি পেলাই দিলে। পেলাই দিয়াৰ পিছত মই বাইকখনো পৰি গ'ল। পবিত্ৰ বৰা আৰু এই তাৰ ৱাইফজন আছিল, ৱাইফজনীয়ে এই তাক দৌৰি ৰাখিছে। তেতিয়া মই বাইকখন উঠাই যেনে তেনে তাৰ পৰা পলাই আহিছোঁ। মানুহজনৰ নামটো কি আছিল? মানুহজনৰ নামটো আছিল আপোনাৰ এনেই গাঁৱত মাতা নাম মুনিয়া, আৰু আচল নামটো কিবা এই ৰণ্টু বৰা। পাছত মানে মই BDPক লৈ গৈছিলোঁ তাতে, আকৌ গৈ পেলাই সেই নাম ঠিকনা সেইবোৰ। মোৰ নাম আফজল হুছেইন, UBC 526 আফজল হুছেইন।